1979 চনৰ পৰা 1985 চনলৈ অসমত অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু সেই আন্দোলনৰ গোটেই প্ৰক্ৰিয়াটোত 860গৰাকী ব্যক্তিয়ে নিজৰ জীৱনক বলিদান দি গ'ল আৰু 860টা জীৱন আমি হেৰুৱালো। আমাৰ সুন্দৰ ভৱিষ্যতৰ বাবে সেইসকল লোকে সেই সময়ত যি ত্যাগী মনোভাৱেৰে সৈতে নিজৰ জীৱন বিসৰ্জন দিলে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাই নিবেদন কৰিছো আৰু সেইসকল লোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাটো, তেওঁলোকৰ স্মৃতি যুগমীয়া কৰাটো সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছে। শেহতীয়াকৈ অসমত ৰাজ্য চৰকাৰৰ বিশেষ উদ্যোগত অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ তৎপৰতাৰে সৈতে গুৱাহাটীৰ পশ্চিম বৰা গাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ দিৱসৰ দিনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তালৈ আহিব। এতিয়া তেওঁলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা গোটেই কাৰ্যটোক আমি আদৰণি জনাইছো। তাৰ সমান্তৰালভাৱে সেই যে 860গৰাকী ব্যক্তি শ্বহীদ হৈছিল, সেইসকলে শ্বহীদ বৰণ কৰাৰ মূল লক্ষ্য আছিল এখন বিদেশী মুক্ত অসম গঢ়াৰ বাবে আৰু সেই বিদেশী মুক্ত অসম গঢ়াৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে বক্তব্য প্ৰকাশ পাই আহিছে যে অচিনাকি লোকৰ আগমন ঘটিছে, অচিনাকি লোকেৰে অসমখন ভৰি পৰিছে। এতিয়া আমি বজাৰ আমাৰ পথাৰ আমাৰ সমান্তৰালভাৱে আত্মসংস্থাপন বিলাকো আমাৰ হ'ব লাগিব। সেই দাবী আমি সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰিছো। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ লগতে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত কেন্দ্ৰৰ গৃহ বিভাগে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবীটো পুনৰবাৰ উত্থাপন কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আমি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাব, আমি আদৰণি জনাইছো। তাৰ সমান্তৰালভাৱে চুক্তিৰ ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ আৰু বিদেশী মুক্ত অসমখন গঢ়িবৰ কাৰণে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লগা আছে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছো। তাৰ লগে লগে আহিব লগা সময়খিনিত ছাত্ৰ সন্থায়ো বিদেশী মুক্ত অসম গঢ়িবৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছো। 1979 চনৰ পৰা 1985 চনলৈ অসমত অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু সেই আন্দোলনৰ গোটেই প্ৰক্ৰিয়াটোত 860গৰাকী ব্যক্তিয়ে নিজৰ জীৱনক বলিদান দি গ'ল আৰু 860টা জীৱন আমি হেৰুৱালো। আমাৰ সুন্দৰ ভৱিষ্যতৰ বাবে সেইসকল লোকে সেই সময়ত যি ত্যাগী মনোভাৱেৰে সৈতে নিজৰ জীৱন বিসৰ্জন দিলে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাই নিবেদন কৰিছো আৰু সেইসকল লোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাটো, তেওঁলোকৰ স্মৃতি যুগমীয়া কৰাটো সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছে। শেহতীয়াকৈ অসমত ৰাজ্য চৰকাৰৰ বিশেষ উদ্যোগত অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ তৎপৰতাৰে সৈতে গুৱাহাটীৰ পশ্চিম বৰা গাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বহীদ দিৱসৰ দিনা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তালৈ আহিব। এতিয়া তেওঁলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা গোটেই কাৰ্যটোক আমি আদৰণি জনাইছো। তাৰ সমান্তৰালভাৱে সেই যে 860গৰাকী ব্যক্তি শ্বহীদ হৈছিল, সেইসকলে শ্বহীদ বৰণ কৰাৰ মূল লক্ষ্য আছিল এখন বিদেশী মুক্ত অসম গঢ়াৰ বাবে আৰু সেই বিদেশী মুক্ত অসম গঢ়াৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছো। বিভিন্ন সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে বক্তব্য প্ৰকাশ পাই আহিছে যে অচিনাকি লোকৰ আগমন ঘটিছে, অচিনাকি লোকেৰে অসমখন ভৰি পৰিছে। এতিয়া আমি বজাৰ আমাৰ পথাৰ আমাৰ সমান্তৰালভাৱে আত্মসংস্থাপন বিলাকো আমাৰ হ'ব লাগিব। সেই দাবী আমি সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰিছো। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ লগতে অসম চুক্তিৰ 6 নং দফাৰ আধাৰত কেন্দ্ৰৰ গৃহ বিভাগে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ দাবীটো পুনৰবাৰ উত্থাপন কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আমি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাব, আমি আদৰণি জনাইছো। তাৰ সমান্তৰালভাৱে চুক্তিৰ ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কৱচ আৰু বিদেশী মুক্ত অসমখন গঢ়িবৰ কাৰণে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লগা আছে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছো। তাৰ লগে লগে আহিব লগা সময়খিনিত ছাত্ৰ সন্থায়ো বিদেশী মুক্ত অসম গঢ়িবৰ কাৰণে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছো।